আছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে, আকৌ এবাৰ পুনৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ প্ৰগ্ৰেম 4টামান আছে, চ' ভাবিলোঁ ভ্লগ এটা বনাওঁ, আপোনালোকক দেখাওঁ। আজি আমি এতিয়া যোৰহাট যাব ওলাইছোঁ। ৰাতিপুৱাৰ পৰা কৰিবলৈ টাইম নাপালোঁ, কাৰণ মই এতিয়া বাজিছে 10টা। 8টাতে উঠি পিনি ওলাই পিনি মেকআপ কৰা নাই, অকল আই শ্বেডো লগাই মেলি আইব্ৰাউজটো ভালকৈ আঁকি মেলি আহিছোঁ। বাকীখিনি গাড়ীতে কৰিম, কাৰণ যোৰহাটলৈকে দূৰ হৈ যায়। চ' চাই থাকক আপোনালোকে। ৰাস্তাত আহি মেকআপ কৰিবলগীয়া আছে। এনেকুৱা যে জোকাৰ দিত মেকআপ কৰিছোঁ নহয়, যে কিনো কৰিলোঁ। বস্তু লগাই লওঁ। ফুটটো ওপৰত হ'ল নাই অলপ মোক কপৰবোৰ আনি দিয়া। মোৰ চেনাইটোক দেখাই দিছো আকৌ। এইটো মোৰ চেনাইটো। চুলি দীঘল চেনাই। ঠিক আছে তেন্তে চাই থাকক। পালোহি আমি যোৰহাট লাহদৈগড়। এতিয়া পাছমান আমি ডাইৰেক্ট প্ৰগ্ৰেম কৰিবলৈ আহিছোঁ। আহিয়ে ঘুগুনি পালেহি এইফালে। ঠিক আছে, প্ৰগ্ৰেমটো কৰি লওঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ তহন্ত বীৰাই ছোৱালী হুঁচৰি দল জন্ম হোৱাৰ 7 বছৰে সম্পূৰ্ণ হৈছে। প্ৰথমতে চিন্তাটো এনেকৈ আহিছিল, আমাৰ শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত হয়তো বহুতেই জ্ঞাত, সেই বিদ্যালয়ত আমাৰ 100 বৰ্ষ উদযাপন হৈছিল। আৰু সেই বৰ্ষই আমাক তাৰে এজন শিক্ষাগুৰুৱে কোৱা হৈছিল যে আমি যদি, যিহেতু আমাৰ এখন ছোৱালী বিদ্যালয় হয়, ছোৱালীয়ে যদি মহিলাই যদি সকলো এযোৰা হুঁচৰি উলিয়াব পাৰোঁ খুব ভাল হ'ব। ঠিক তেনেদৰে কথামতে কাম হ'ল। তেনেদৰে আমাক প্ৰশিক্ষক আনি দিলে, প্ৰশিক্ষকে আমাক শিকালে। তেতিয়া আমি এনেকুৱা টিম নাছিলোঁ, এনেকুৱা দল নাছিলোঁ আমি। তেতিয়া খুব আমি অপৰিণত আছিলোঁ আচলতে। যেনেকৈ শিকাই দিছিলে আমি খুব কম সময়ৰ ভিতৰতে আয়ত্ব কৰি আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰথমতে ভয় লাগিছিল, কোনে বা মাতিব আমাক বিহু গাবলৈ, এনেকৈ উলিয়াইছোঁ। কিন্তু তথাপিও প্ৰথম বছৰৰ পৰা ৰাইজৰ ইমান সঁহাৰি পাইছোঁ, সঁচাকৈ খুব ভাল লাগিছে। সেই দিনটোৰ পৰা আজিৰ দিনটোলৈ মনত পেলালে খুব এটা সোণালী দিন বুলি ক'ব লাগিব। আমাৰ এই 7 বছৰীয়া যি দিন, খুব এটা সোণালী দিন। আৰু ৰাইজে ইমান মৰম আৰু সঁহাৰি দিছে, তাৰ বাবে চাগে আজি আমি এই টিমটো এনেকৈয়ে আপোনালোকৰ আগত আজি মাৰিবলৈ পাইছোঁ। বেছি দেৰি নকওঁ, আৰু আছে আমাৰ অনুষ্ঠান, যিহেতু দেৰি হৈছে। সকলোৰে বহুত বহুত ধন্যবাদ। পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আমাক কেনেদৰে মৰম আৰু শুভেচ্ছা দি যাব, যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। প্ৰগ্ৰেম কৰি আহি পালোহি মানে প্ৰগ্ৰেম কৰি আহি পিনি বাছত উঠিবলৈ আহিছোঁ। ইমানে ভাগৰ লাগিছে। অলপ বগৰী কিনি লৈছোঁ, চিপছ কিনি লৈছোঁ, চিপছ মানে নুডলছ। মানুহখিনিয়ে ইমান মৰম কৰিলে ভাল লাগিছে, মানে ইমান মানুহখিনিয়ে আদৰ সাদৰ কৰে। প্ৰগ্ৰেম কৰি আমি এতিয়া বাছত উঠিলোহি। মইনাজান আমাক হেৰি কমিটিৰ তৰফৰ পৰা, কমিটি নে তাই কোনে দিছিলে আমাক? হেৰি নহয়, লাচি থানাৰ কমিটিয়ে আমাক, তেওঁলোকে নিজৰ হাতেৰে বনোৱা কুঁহিয়াৰ পৰা গুড় বনাই পিনি আমাক দিছে। নিজে বনোৱা মানে নিজৰ হালত বনোৱা আৰু নিজে বনাই মেলি আমাক গিফ্ট দিছে। ইয়াতে গুড় আছে, ইয়াত আনবক্সিং নকৰোঁ, কিন্তু বহুত ধুনীয়া গুড় গোন্ধাই আছে। গুড়টো মই সুদাই খাই ভাল নাপাওঁ, কিন্তু জলপানৰ লগত খাই ভাল পাওঁ।
আমাৰ নেক্সট ডেষ্টিনেশ্যন আমি পাই গ'লোহি। এতিয়া আমি যোৰহাট নেমছ কলেজত আছোঁ। ইয়াতে ফিল্ডখনত পাতিছে প্ৰগ্ৰেম। আমাৰ নামটো ভুলকৈ লিখিলে, শিৱসাগৰ মহিলা বিহু দল বোলে, আচলতে শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল। ইয়াত আমি আগতেও আহিছোঁ প্ৰগ্ৰেম কৰিবলৈ। প্ৰগ্ৰেম কৰিবলৈ অহা জেগাবোৰতে আহি থকা হয়। এইফালে সোমাই গৈ এইফালে লেফ্ট ছাইডে আছে ফিল্ডখন। ইয়াত লাষ্ট টাইম নাচোতে মোক ভৰি কাটিছিলে, ভৰি কাটি গোটেই তেজ ওলাই গৈছিলে। অলপ হ'লেও নাছিলোঁ। এতিয়া আমি আহিছোঁ প্ৰগ্ৰেম আমাৰ অলপ দেৰি ৰখিব লাগিব। এতিয়া চৰাইদেউ যোনটো হেৰি এক্সিবিশ্যন মৰা টিমটো, সিহঁতে এতিয়া সিহঁতৰ প্ৰগ্ৰেম আছে। তাৰপিছত আমাৰ এইটো টিম আহিছে, এইকেইজনী নাচনী। প্ৰগ্ৰেম কৰি আহি আমি পালোহি ৰাজলক্ষ্মী বাইদেউ। আজি মোৰ আগৰবাৰৰ নিচিনা আকৌ একেই হ'ল। আগৰবাৰো ভৰি কাটিছিলে, এইবাৰো ভৰিটো চেল খালে মোৰ। নাচিব নোৱাৰিলোঁ, আধাতে গুচি আহিলোঁ। মানুহ ডাঙৰ মানুহজনক নুচুখন এনেকৈ কৈছোঁ, কিন্তু একদম লগাই মেলি দিছে। মই পিছফালে ঘূৰি চাইছোঁ, কোনোবা এজনী নাই, তাৰপিছত দেখা নাই। অঁ বহি আছে। সেয়াই মই সিহঁতক কৈছোঁ, মোৰ আগৰ জন্মৰ কিবা আছে নেকি এইডোখৰ জেগাত, মোৰ কিবা এটা হৈ যায় মানে। অঁ বাবা আহোঁতে একদম খাই কাটিছিলে, একদম তেজ পুৰা। এনেকৈ নাছিলোঁ আকৌ, সেইবাৰ তেনেকৈ নাছিলোঁ, এইবাৰ নাচিব নোৱাৰিলোঁ, বননি যে। তাৰপিছতে সেয়াই আৰু আধাতে গুচি আহিলোঁ। এতিয়া খানা খাবলৈ আহিছোঁ। খানা খাবলৈ চব আহিছে, খানাটো খাই লওঁ। তাৰপিছত পিছৰ প্ৰগ্ৰেমত ভালকৈ নাচিম আৰু ন। আৰু 3টামান প্ৰগ্ৰেম আছেই আমাৰ, 2টা হৈছে, 5টা আছে আজি। এতিয়া আকৌ শিৱসাগৰ যাম। শিৱসাগৰত আছে মেটেকাত আৰু বেতবাৰীত আছে আৰু ক'ত। ঠিক আছে তেন্তে যাবলৈ ওলালোঁ। খাই মেলি খাই থকা টাইমতে আমাৰ ড্ৰাইভাৰ দাদাজনে ইমান মজা বস্তু এটা উলিয়াই দিলে নহয়। অকণমানি টিফিন এডাল একদম তেতলি অকণমান লৈ আনিছে নহয়। ৰাজে মই একদম লৈ পুৰা হেৰিকে কালি আৰু বাই দিছোঁ পুৰা, একদম ভাত একদম পুৰা চুচি খাই থৈ আহিছোঁ একদম। তেতলি বাই টেষ্টি তেতলিটো। সেই তেতেলীটো কিনিব পৰা হ'লে ভাল আছিলে ন। কোনটো সেইটো মই না অথনি বগৰীটো সেইটো বহুত টেষ্টি আছিলে দেই। 10 টকীয়া বুলি 10 টকাত ইমান কম দিছে বুলি মই এপেকেট কিনিলোঁ, কিন্তু এতিয়া পস্তাইছোঁ। মই কিন্তু আগতে গম পোৱা হ'লে ইমান টেষ্টি বুলি 100 টকাত 10 পেকেট কিনি আনিলোঁ 100 টকা দি। বহুত টেষ্টি আছিলে মানে 10 টকাটো একদম মানে ৱৰ্থ ইট মানে। ঠিক আছে তেন্তে খাই থাকক। এতিয়া আমি মেটেকা যাওঁ। মেটেকাত প্ৰগ্ৰেম কৰি এতিয়া আহিলোঁ। বহুত ভাগৰ লাগিছে, পেটটো বিষাইছে, ভৰি বিষাইছে, ভৰি কটাডোখৰ বিষাইছে। হ'লেও তেনেকেই নাছিলোঁ। এতিয়া আকৌ বেতবাৰীত প্ৰগ্ৰেম আছে, চবে ফোন কৰি আছে, দেৰি হ'ল।
কেইটা বাজিলে 8:13 হ'ল তাত চাগে 8টা 7:30 মানতে মাতিছে এতিয়া যাওঁ আমি চব তালে চব ভাগৰুৱা হ'লেও প্ৰগ্ৰেম কৰিবই লাগিব বিজুলী এটা দিছে আমি আহি এয়া বেতবাৰী আলিমূৰৰ প্ৰগ্ৰেমত পালোহি এইফালে কিবা নাটক হৈ আছে ড্ৰামা কম্পিটিশ্যনে নে কি নাজানো বাইদেউ একদম চাহ খোৱা দিছে এতিয়া যদি পাৰোঁ আজি এতিয়া এইটো প্ৰগ্ৰেমৰে দুটামান ক্লিপ মই লগাবলৈ ট্ৰাই কৰিম কোনোবাই যদি কৰি দিবলৈ থাকে ভিডিঅ' ইয়াত বেতবাৰীতে লগত সৰুতে একেলগে পঢ়া দুটাক লগ পালোঁ বৈদুৰ্য আৰু হিমাংশু এহেঁতি সৰুৰ পৰা আমাৰ লগত একেলগে পঢ়া এহেঁতি উদযাপন সমিতিত আছে এই সংগীতাৰ চেনেলৰ জৰিয়তে মই গোটেই সদৌ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি ইয়াত বতৰ খুব বেয়া তথাপিও আমি চেষ্টা কৰিছোঁ আমি এই বিহুখন উদযাপন কৰিবলৈ আৰু এইফালে আমাৰ লগত আছে যুটীয়া সম্পাদকৰ এজন সম্পাদক হেমাংক বৰা নমস্কাৰ সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইকেইটাও বিহুৱাই হয় এইকেইটাও বিহুৱাই হয় এইকেইটাও বিহুৱাই
আমি আকৌ মেইন দে পিছত লেমই চিন্তা কৰিবা লেমই 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 আমাৰ আকৌ মাৰি দিব
Ah!
Hey!